Hello everybody. আমি আৰম্ভ কৰোঁ আকৌ পটেনশিয়েল এনাৰ্জি আৰু পটেনশিয়েল আমি ডিফাইন কৰিছিলোঁ। So আজি আমি কৰোঁ প্ৰথমে পটেনশিয়েল যেটা আমি ডিফাইন কৰিলোঁ, what is potential difference and potential আমি আজি কৰোঁ বেলেগ বেলেগ চাৰ্জ কনফিগাৰেশ্যনৰ কাৰণে যিকোনো এটা পইণ্টত পটেনশিয়েল কিমান হ'ব সেইটো চাওঁ। প্ৰথমে আমি চাওঁ ইলেক্ট্ৰিক পটেনশিয়েল ডিউ টু এ পইণ্ট চাৰ্জ। ইলেক্ট্ৰিক potential due to a point charge, due to a point charge. আমি ধৰিলোঁ এইটোৱে আমাৰ পইণ্ট চাৰ্জটো, পজিটিভ চাৰ্জে আমি ধৰিলোঁ। পইণ্ট চাৰ্জটো আমি কিউ বুলি ক'লোঁ। চ' ইয়াৰ পৰা আৰ নট ডিষ্টেঞ্চ আঁতৰত আমি এটা পইণ্ট ল'লোঁ। চ' এই পইণ্টটোত আমি পটেনশিয়েল ল'ব লাগে, ইলেক্ট্ৰিক পটেনশিয়েল ল'ব লাগে ডিউ টু দিছ চাৰ্জ। চ' আমি কি ফৰ্মুলা ইউজ কৰিম? আমি পটেনশিয়েল এট এ পইণ্ট ইজ ইকুৱেল টু মাইনাছ W ইনফিনিটি বাই কিউ, এই ফৰ্মুলাটো ইউজ কৰিম। চ' এই ফৰ্মুলাটো ইউজ কৰিবলৈ আমি কি কৰিব লাগিব যে কিউ চাৰ্জ এটা আমি ইনফিনিটিৰ পৰা এই পইণ্টটোলৈ আনিব লাগিব। আনোতে যিটো ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ যিটো ৱৰ্ক ডান কৰিব, সেই ৱৰ্ক ডানটো W ইনফিনিটি হ'ব। সেই ৱৰ্ক ডানটো ইয়াত পুট কৰি আমি পটেনশিয়েল ওলাব পাৰোঁ। অ'কে, তাৰ কাৰণে আমি অলৰেডি এনেকুৱা এটা আমি কৰিছিলোঁ, পটেনশিয়েল এনাৰ্জি যেতিয়া কৰিছিলোঁ একেধৰণে আমি কৰিব লাগিব। আমি কি কৰিম, এই কিউ নকৈ আমি কিউ নট চাৰ্জ এটা আমি আনিম। কিউ নট চাৰ্জটো আমি এনেকৈ ৰেডিয়েলি ইনৱাৰ্ড পথেৰে আমি লৈ আহিম, ইনফিনিটিৰ পৰা ৰেডিয়েলি ইনৱাৰ্ড পথেৰে আমি লৈ আহিম। আৰু সেই পাথত আমি কি ক'ম, এনেকুৱা এটা ইনফাইনিটেছিমেল এলিমেণ্টাৰী ডিছপ্লেচমেণ্ট DL আমি কনচিডাৰ কৰিলোঁ, এলিমেণ্টাৰী ডিছপ্লেচমেণ্ট DL। ছাপ'জ এই কিউ নট চাৰ্জটো আমি আনি আছোঁ ইনফিনিটিৰ পৰা এলং দ্য ৰেডিয়েলি ইনৱাৰ্ড ডাইৰেকশ্যন। চ' এইখিনি পাওঁতে আমি এলিমেণ্টাৰী ডিছপ্লেচমেণ্ট DL কনচিডাৰ কৰিলোঁ। DLটো আমি লৈছোঁ আমাৰ চাৰ্জটোৰ পৰা R ডিষ্টেঞ্চত। DLটো আছে চাৰ্জৰ পৰা R ডিষ্টেঞ্চত। অ'কে, চ' আমি কি কৰিম, লেট আছ কনচিডাৰ এ পইণ্ট চাৰ্জ কিউ। P is a point at a distance r naught from it where the potential is to be calculated. Let us bring a charge, positive charge q naught. Test charge or a positive law. So a positive charge q naught from infinity to the point P along the radially inward direction. Let dl be an elementary displacement in the path at a distance r from the charge q. So work done by the electrostatic force during that elementary displacement dW will be F dot dl. Again আমি এইটো পজিটিভ চাৰ্জ লৈছোঁ, টেষ্ট চাৰ্জটো সদায় পজিটিভেই হয়, গতিকে ফ'ৰ্চটো এই চাৰ্জটোৰ কাৰণে এই কিউ নট চাৰ্জটোৰ ওপৰত ফ'ৰ্চটো হ'ব এলং দিছ ডাইৰেকশ্যন, ৰেডিয়েলি আউটৱাৰ্ড ডাইৰেকশ্যন। অ'কে, ৰিপালচিভ ফ'ৰ্চ হ'ব, গতিকে ই তাক ঠেলিব, এনেকুৱা হ'ব। আৰু ডিছপ্লেচমেণ্টটো আছে এনেকুৱাকৈ DL। চ' এংগল বিটুইন দেম ইজ 180। চ' তেন্তে এইটো আহিব আমাৰ ইজ ইকুৱেল টু মাইনাছ F DL ইজ ইকুৱেল টু ফ'ৰ্চটো কিমান হ'ব, মাইনাছ ফ'ৰ্চটো আহিব কিউ নট বাই R স্কুৱেৰ, ডিষ্টেঞ্চটো R আছে। এই DLটো আমি আকৌ আগৰ নিচিনা যদি DRত লিখিব হয়, আগত আমি কৈছোঁ যে DLটো ডিছপ্লেচমেণ্ট আৰু DR টো ৰেডিয়েল ডিছপ্লেচমেণ্ট,
elementary radial distance. So itu minus dr আমি লিখিব লাগে. So দুটা মিলি ultimately itu k q q naught by r square into dr minus minus plus হৈ গল. এটো dw আমি পালো. So therefore total work done w is equal to integration of dw. So এইখিনি k q q naught ওলাই আহিব integration of dr by r square from infinity to r naught. তো একে আগৰ নিচিনা আমি কৰিছো যেহেতু গতিকে মই বেছিকৈ কোৱা নাই আৰু. So k q q naught থাকিলে dr by r square integration minus 1 by r implies w is equal to k q q naught. It will be minus 1 by r infinity to r naught. So it is minus 1 by r naught. 1 by infinity 0. So minus k q q naught. K q q naught by r naught. It will be w infinity. W infinity আমি পালো. So therefore potential at point P. Therefore potential at point P V is equal to minus W infinity by Q naught minus W infinity by Q naught, which is equal to minus into minus plus equal K Q by R naught. So tente ami potential due to a point charge at a distance r naught ami ki palu k q by r naught. Eri r naught to variable hobo gotike r naught loke ami simply r kobo paro eta ekata radial distance. So tente ami ki dekhilo je potential due to a point charge formula to very simple. Due to a single point charge at a distance r k q by r. Field intensity ki asle k q by r square. Potential k q by r. So here পৰা আমি গম পালো potential due to a point charge v is proportional to 1 by r হয় মনত ৰাখিব. Field কি আসলে field due to a point charge proportional to 1 by r square আসলে. Okay. So it will potential due to a point charge at a distance r from it. এই point charge or formula use কৰি আমি বেলেগ বেলেগ charge configuration ৰ কাৰণে potential ওলাব পাৰো. প্ৰথমে আমি চাও potential due to a dipole. Point charge or formula আমি মনত ৰাখিব লাগিব v is equal to k q by r. হচ্ছে ইয়াতে এটা কথা মই কৈ থওঁ v potential is a scalar quantity. A scalar quantity যেনেকৈ charge potential energy আৰু potential দুইটা scalar quantity. এই দুইটা quantity ক্ষেত্ৰত কি হ'ব আমি চাৰ্জৰ যেটো সাইন এই সাইনটো আমি কনসিডাৰ কৰিব লাগিব. তাৰ মানে ইয়াতে সাপোজ যদি মই ধৰ যদি q চাৰ্জটো পজিটিভ চাৰ্জ হয় যদি পজিটিভ চাৰ্জ ধৰি পেলাই মই ফৰ্মুলাটো উলিয়ালো নেগেটিভ চাৰ্জৰ কাৰণে এপ্লিকেবল হ'ব ফৰ্মুলাটো. এই q টো যদি পজিটিভ হয় তেতিয়াহ'লে পটেনশিয়ালটো পজিটিভ হ'ব. q টো যদি চাৰ্জটো নেগেটিভ হয় আমি মাইনাসটো ইয়াত পুট কৰিব লাগিব. মাইনাস পুট হলে আমি দেখিম যে পটেনশিয়ালটো নেগেটিভ হ'ব. পজিটিভ চাৰ্জৰ পটেনশিয়াল পজিটিভ নেগেটিভ চাৰ্জৰ পটেনশিয়াল নেগেটিভ. সিমিলাৰলি আমি যেটো আগত পটেনশিয়াল এনাৰ্জি ফৰ্মুলা পাইছিলো যে u is equal to k q1 q2 by r. So yato side charge bilakor sign to ami put koribo লাগিব. দুইটা যদি পজিটিভ হয় তো কোয়ান্টিটি পজিটিভ হৈ থাকিল পটেনশিয়াল এনাৰ্জি পজিটিভ আহিব. দুইটা যদি নেগেটিভ হয় তেতিয়াও প্ৰডাক্ট মোৰ পজিটিভ আহিলে পটেনশিয়াল এনাৰ্জি পজিটিভ আহিব. কিন্তু এটা পজিটিভ এটা নেগেটিভ হলে পটেনশিয়াল এনাৰ্জিটো k q1 q2 by r মাইনাস এটা আহিব. পটেনশিয়াল এনাৰ্জিটো মাইনাস হ'ব. সো এনেকৈ স্কেলাৰ কোয়ান্টিটি আমি লিখোতে আমি কি কৰিব লাগিব এই চাৰ্জৰ সাইনটো আমি কনসিডাৰ কৰিব লাগিব. যদি মাইনাস হয় মাইনাস পুট কৰিব লাগিব অ্যাকৰ্ডিং টু দা স্কেলাৰ কোয়ান্টিটি সাইনটো আহিব পটেনশিয়াল এনাৰ্জি হক পটেনশিয়াল হক. সো আমি গম পালো যে পটেনশিয়াল স্কেলাৰ কোয়ান্টিটিৰ ডাইৰেকশন নাই কিন্তু কি হ'ব পাৰে হি পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে জিৰো হ'ব পাৰে. নেগেটিভ চাৰ্জ হলে তাৰ কাৰণে পটেনশিয়াল নেগেটিভ হ'ব পজিটিভ চাৰ্জ হলে তাৰ কাৰণে পটেনশিয়াল পজিটিভ হ'ব. অলৰাইট সো এবাৰ আমি কি কৰিম ডাইপোলৰ কাৰণে পটেনশিয়াল ইলেক্ট্ৰিক পটেনশিয়াল ডিউ টু এ ডাইপোল. এৰিয়া ডাইপোল বুলি ক'লে দুটা চাৰ্জ আমি এটা চাৰ্জৰ পটেনশিয়াল হে গম পালো. the potential to যেটো স্কেলাৰ কোয়ান্টিটি গতিকে আমি কেভাটাল চাৰ্জ থাকিলেও আমি কি কৰিব পাৰো পটেনশিয়ালটো কেনেকৈ উলিয়াম এই যেটো আমি আগৰ প্ৰিন্সিপল অফ সুপাৰপজিশন ইউজ কৰিছিলো একটা প্ৰিন্সিপল ইয়াতে ইউজ হ'ব. আমি কি কৰিম ডাইপোল এটাৰ কাৰণে সাপোজ এটা পয়েন্টত আমি পটেনশিয়াল ওলাব লাগে. আমি ডাইপোলৰ দুটা চাৰ্জ থাকে সো দুইটা চাৰ্জৰ কাৰণে ইন্ডিভিজুয়ালি সেই পয়েন্টত পটেনশিয়াল উলিয়াই দিলে এড কৰি দিম আৰু ইয়াতে বেছি ইজি হ'ব কাৰণ পটেনশিয়াল স্কেলাৰ কোয়ান্টিটি ডাইৰেক্টলি এড কৰি দিলে হ'ল ভেক্টৰ এডিশন নহয়. ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বা ফোর্স উলিয়াওতে আমি ভেক্টৰ এডিশন কৰিব লাগিছিল কাৰণ এটা ভেক্টৰ কোয়ান্টিটি হয় কিন্তু ইয়াত স্কেলাৰ কোয়ান্টিটি গতিকে ইজি হ'ব. সো পটেনশিয়াল ডিউ টু
a dipole due to a dipole diagram eta lagibo suppose ami dhorilu এইটো আমাৰ ডাইপোল টু মাইনাস কিউ চাৰ্জ প্লাস কিউ চাৰ্জ এটো পয়েন্ট এ বুলি কলো এটো পয়েন্ট বি বুলি কলো মিড পয়েন্ট টু আমি ও বুলি কলো মিড পয়েন্ট ও এতিয়া আমি এটা জেনাৰেল পয়েন্টত লম মিড পয়েন্টৰ পৰা আৰ ডিসটেন্সত আৰু এক্সিছৰ লগত থিটা এংগল কৰি আমি এটা পয়েন্ট পি ললো a distance to r মানে or পৰা p le distance to r so কেনেকৈ লিখিব লাগিব let us consider a dipole consisting of charges minus q and plus q placed at points a and b separated by a distance 2a আমি 2a long distance to 2a let p be a point at a distance r from the midpoint o and at an angle theta with the x-axis of the dipole. So general point aloisho ami equatorial point by axial point lo ane general point aloisho. Okay. So etu koribor karone ami ki korim so approximation use korim tar karone ami a line gita anike join koribo lagibo a line gita anike join kori dilo. Okay. Tar pisot ami ki korim ei jitu r distance a line to আমি অকমান এক্সটেন্ড কৰি দিম এক্সটেন্ড কৰি a পয়েন্টৰ পৰা এটা পারপেন্ডিকুলাৰ ইয়াত আমি ড্ৰপ কৰিম এটো পারপেন্ডিকুলাৰ সিমিলাৰলি ইয়াৰ পৰা আমি এটা এনেকে পারপেন্ডিকুলাৰ ইয়াত ড্ৰপ কৰিম এটো নাম দিলু c পয়েন্ট এটো নাম দিলু d পয়েন্ট ওকে এতিয়া সো এখিনি হল এখিনি let us drop two perpendiculars from A and B on the line OP extended okay perpendicular AC aru BD ami drop korilo eta ki approximation korim approximation ene gwa jeti A2 charger karone ami yat potential uliam tar karone ami distance lobo lagibo AP এটা AP distance to a distance খুবই স্মল মনত ৰাখিব ডাইপোল টোৰ যেটো লেংথ এই লেংথটো খুবই স্মল হয় ডাইপোল স্মল হলেহে ডাইপোল হয় গতিকে এটো যেটো খুবই স্মল গতিকে আমি এটো এপ্ৰক্সিমেশন কৰিব পাৰো যেটো পারপেন্ডিকুলার ড্ৰপ কৰিলো এই AP distance is equal to our CP distance approximately equal to similarly a যেটো BP distance is equal to DP distance okay approximately equal the dipole to short dipole hoar karone ami eto possible hoy okay so prothome ami likhu potential at p due to charge minus q potential at p due to charge minus q potential at p due to charge minus q eto ami v1 boli kolu ki ahibo minus k q by distance to ahibo ap hoine distance to minus q pro pile ap distance okay similarly potential at p due to plus q eto ami v2 boli golu v2 is equal to ahibo k q by bp distance to bp okay etia ap aru bp আমি saw AP is approximately equal to CP নহয় নে approximately equal to CP হয় আকৌ CP to আমি লিখিব পাৰো কেনেকে ভালকে চাবা CP is equal to হয় OP plus OC নহয় নে OP plus OC okay now this is equal to OP to whole R plus a OC to mon koriba OC2 a angle theta hole a to angle theta hobo so ami jodi yate cos theta long cos theta is equal to ki ahibo base by hypotenuse eto total 2a godige ekhini a hobo ekhini a hobo godige eto hobo a base to amar OC so OC by a so yar pra ami pau OC is equal to a cos theta so gotike OC karone ami likhibo parim a cos theta similarly
BP distance BP is approximately equal to DP, and DP is equal to OP minus OD, which is equal to OP to again R. A OD to একে ধৰণে আমাৰ আহিব A cos theta. তোমালোকে হেতু ট্ৰায়াঙ্গলত cos theta লৈ চাব পাৰা A cos theta আহিব. সো তেন্তে AP আৰু BP আমি গম পালো. Okay. Therefore V1 is equal to আমাৰ আহিব minus KQ by AP মানে R plus A cos theta. V2 is equal to আহিব KQ by BP R minus A cos theta. এইটা আমি পালো. এটা potential scalar quantity, so total potential just add কৰি দিলে হ'ল. Therefore net potential at P V is equal to V1 plus V2. So আমি KQ2 common লব পাৰো. KQ common ললে আমাৰ এনেকুৱা আহিব 1 by R minus 1 by R minus A cos theta minus 1 by R plus A cos theta. এনেকুৱা আহিব. এটা simplify কৰিব লাগে. KQ এটা যদি simplify কৰো তলত আহিব A minus B into A plus B, so A square minus B square. তলত LCM আহিলে ওপৰত আহিব R plus A cos theta minus R minus minus plus A cos theta, which is equal to R cancel goal 2A cos theta. So KQ 2A cos theta by R square minus A square cos square theta. So এইখিনিলৈকে আমি পালো. নেক্সট আমি কি কৰিম? আমি অলরেডি এটা কথা জানো যে ইন কম্পারিজন টু ডিস্টেন্স R এই যেটা আমার 2A ডিস্টেন্স বা A ডিস্টেন্স ইজ ভেরি ভেরি স্মল. সো সেই কারণে আমি কি কৰিব পাৰিম? এই তলত আমি এই কোয়ান্টিটিটো নেগলেক্ট কৰিব পাৰিম. এজ R is much greater than A, the term A square cos square theta can be neglected. A square cos square theta can be neglected. Therefore V is equal to কি আহিব তেন্তে এখানে আমি অকনমান K into এটো অকনমান আমি হজাই দিম K into Q into 2A cos theta whole thing divided by তলত এটো যদি আমি নেগলেক্ট কৰো only R square থাকিলে আমি দেখিলো Q into 2A এটো হ'ব আমাৰ ডাইপোল মোমেন্ট P. So ultimately K P cos theta by R square. So dipolar potential at a point এনেকুৱাকৈ আহিব. So আমি দেখিলো dipolar and the potential V dipole is proportional to 1 by R square. মনত আছে না? Field dipole কি আছিল? Field dipole is proportional to 1 by R cube আছিল, কিন্তু potential to 1 by R square. Okay, so etu. So ইয়াতে আমি এতিয়া বেলেগ পয়েন্টৰ কাৰণে ডাইপোলৰ পটেনশিয়ালটো উলাই দিব পাৰো. সাপোজ আমি ইকুৱেটৰিয়েল পয়েন্টত পটেনশিয়ালটো লাগে. ইকুৱেটৰিয়েল পয়েন্টৰ কাৰণে আমাৰ থিটাৰ ভ্যালু কিমান হ'ব? যদি ইকুৱেটৰিয়েল হয় পয়েন্টটো থিটাৰ ভ্যালু কিমান হ'ব? ইকুৱেটৰিয়েল হলে থিটাৰ ভ্যালু কিমান হ'ব? 90 degree. So cos 90 0. So dipolar potential 0. For equatorial point আৰু মিড পয়েন্টটো একে হ'ব কথাটো. মিড পয়েন্টটো এটা ইকুৱেটৰিয়েল পয়েন্ট হয়. মিড পয়েন্টটো একে হ'ব. থিটা is equal to 90 degree আহিব. So therefore V is equal to 0. So তেন্তে এটা ডাইপোল যদি আমাৰ থাকিব এনেকুৱা তাৰ যেটো ইকুৱেটৰিয়েল যিখন প্লেন এই প্লেনখনত কি হ'ব? পটেনশিয়াল 0 হ'ব. সবতে পটেনশিয়াল 0 হ'ব. ইকুৱেটৰিয়েল প্লেনটো সবতে ইয়াটো 0 ইয়াটো 0 ইয়াটো 0 গোটেই প্লেনখনতে আমাৰ পটেনশিয়ালটো 0 হ'ব কাৰণ থিটাটো 90 ডিগ্ৰী হৈ যায়. চাইবা সো এটো হল আমাৰ ডাইপোল পটেনশিয়াল আমি পালো. ডাইপোল পটেনশিয়ালৰ পিছত আমি যদি উলিয়াব বিচাৰো for multiple charges electric potential due to a group of point charges আমি কি কৰিম? একে ধৰণে ওলাম
electric potential due to a group of point charges. Due to a group of point charges. So suppose any was a group of point charges, এটা charges এটা আছে এটা আছে এটা আছে এটা আছে তাৰ পৰা আমি suppose এই পইণ্টত potential লব লাগে so q1 q2 q3 q4 q5 এনেকুৱা এগুটি চাৰ্জ সিস্টেমটোৰ কাৰণে potential লব লাগে আমি কি কৰিম এই ডিসটেন্স বিলাক এনেকৈ কানেক্ট কৰিলো ডিসটেন্স বিলাক কানেক্ট কৰিলো এই ডিসটেন্স বিলাকৰ নাম দিলো r1 r2 r3 এনেকুৱা suppose এটো নাম দিলো r1 এটো q5 আছিল সো r5 হ'ব এটো q4 আছিল সো r4 হ'ব এটো q3 আছিল r3 হ'ব এনেকুৱা নাম বিলাক দিলো r2 আছে কৰবাত এটো q2 গতিকে এটো r2 এনেকুৱা নাম দিলো এটো পইণ্ট p লব লাগে সো আমি কি কৰিম ইন্ডিভিজুৱেল প্ৰতিটো চাৰ্জৰ কাৰণে p পইণ্টত পটেনশিয়েল লম উলাই গুৰি বিলাক এড কৰিম সো এনেকুৱা হ'ব potential net potential at p v is equal to v1 plus v2 plus v3 plus এনেকুৱা হৈ থাকিব তাৰ মানে summation of vi it is summation of vi মানে কিমান k qi by ri নহয় নে গৰে k টো লৈ আহিব summation of qi by r so q আৰু r গিটা বেলেগ বেলেগ হ'ব পৰা পুট কৰি সামটো কৰি দিলে আমি টোটাল পটেনশিয়েলটো পাই যাম সো এটো হল প্ৰিন্সিপল এনেকে কৰিব পাৰো আমি এটা আমি ফৰ এটা एग्जांपल লওঁ প্ৰথম এনেকুৱা এটা আহিব দুটা প্ৰোটন এনেকুৱাকে খোজোৱা আছে সাপোজ এটা প্ৰোটন a2 তাৰ পিছত এটা প্ৰোটন a2 মিড পইণ্ট এটো p পইণ্ট এটো ডিসটেন্স d এটো ডিসটেন্স d প্ৰথমে এনেকুৱাকে আছে তাৰ পিছত এনেকুৱাকে আছে এটো এটা প্ৰোটন ডিসটেন্স আছে এটো এটা প্ৰোটন এটো পইণ্ট p এটো ডিসটেন্স d এটো ডিসটেন্স d তাৰ পিছত এনেকুৱাকে আছে এটো এটা প্ৰোটন কাম করব অকমান এটা ডিসটেন্স তো অকমান বেশি কৰি দিও বা না লাগে প্ৰথমে এটোই আমি চাও এটো এটা প্ৰোটন তাৰ পিছত এটো এটা প্ৰোটন এটো ডিসটেন্স d এটো ডিসটেন্স d এটো পইণ্ট p এনেকুৱাকে আছে তাৰ পিছত ওকে তিনটা সো কোৱেশ্চনটো এনেকুৱা হ'ব যে two protons 1 2 1 2 1 2 these are protons two protons are arranged in three different ways as shown in the figure okay eto diagram a eto diagram b eto diagram c okay compare the net potential at the point p okay in the three arrangements so দুইটা প্ৰোটনৰ কাৰণে যেটো পটেনশিয়াল p পইণ্টত ক্ৰিয়েট হ'ব নেট পটেনশিয়াল সেই পটেনশিয়ালটো তিনটা ডায়াগ্ৰামৰ কাৰণে আমি কম্পেয়াৰ কৰিব লাগে কম্পেয়াৰ দ্য নেট পটেনশিয়াল এট p ইন দ্য থ্ৰী ডায়াগ্ৰামস সো ইয়াতে কি হ'ব পটেনশিয়াল টু এটা স্কেলাৰ কোয়ান্টিটি সো পটেনশিয়াল ডিউ টু এ পইণ্ট চাৰ্জ is equal to k q by r he only charge tour ওপৰত ডিপেন্ড কৰিব আৰু ই ডিসটেন্স টোৰ ওপৰত ডিপেন্ড কৰিব এতিয়া চাৰ্জ গিটা কি ওৰিয়েন্টেশনত আছে কিমান এংগুলত আছে হেবিলাক কোনো কথা এই ফৰ্মুলাটোত নাই হেবিলাকৰ ওপৰত ডিপেন্ড নকৰে ওকে গতিকে কি হ'ব আমি দেখিছো এটো ডায়াগ্ৰামটো p পইণ্টৰ পৰা দুইটা চাৰ্জটো সমানে একে
ডি ডি ডিষ্টেঞ্চত আছে এইটো ডায়াগ্ৰামত পি পইণ্টৰ পৰা দুইটা চাৰ্জ ডি ডি ডিষ্টেঞ্চত আছে কোনফালে আছে কোনটো এংগলত আছে কোনটো অৰিয়েণ্টেশ্যন আছে মেটাৰ নকৰে সিমিলাৰলি ইয়াতো দুইটা চাৰ্জ ডি ডি ডিষ্টেঞ্চতে আছে পি পইণ্টৰ পৰা গতিকে কি হ'ব গোটেইকেইটা পটেনচিয়েল আমাৰ সমান হ'ব চ' ভি এ ইজ ইকুৱেল টু ভি বি ইজ ইকুৱেল টু ভি চি তিনিটা পটেনচিয়েল এট পি সমান হ'ব তাৰপিছত মই আৰু এটা এক্সাম্পল লওঁ এইবোৰ আহিলে এনেকুৱা এটা চাৰ্কল ল'লোঁ তাৰপিছত আৰু এটা চাৰ্কল একে চাৰ্কল সমান সমান চাৰ্কলে মই লৈছোঁ তাৰমানে এইটো ডিষ্টেঞ্চ ৰেডিয়াছ আৰ এইটোৰো ৰেডিয়াছ আৰ অ'কে আমি কি কৰিছোঁ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা ন দহ 11 12 এনেকুৱা 12টা চাৰ্জ সেম চাৰ্জ কিউ সাপোজ 12টা প্ৰটনছ 12 প্ৰটনছ বুলি ক'লোঁ 12 প্ৰটনছ এনেকুৱা এটা চাৰ্কলত ইউনিফৰ্মলি আমি এৰেঞ্জ কৰি দিলোঁ ইউনিফৰ্ম এৰেঞ্জমেণ্ট দেই ইকুৱেল ডিষ্টেঞ্চ আছে গোটেইবিলাক ৰেডিয়াছ আৰ চ' নেট পটেনচিয়েল এট দ্য চেণ্টাৰ অ' লাগে তাৰপিছত ইয়াত আমি কি কৰিলোঁ সেই একেগিটা চাৰ্জে আমি কি কৰিলোঁ এইবাৰ গোটেই স্ফিয়াৰটোত দিয়া নাই এই একেটা গোটেই চাৰ্কলটো দিয়া নাই একেটা চাৰ্কলৰে এটা আৰ্কত আমি এনেকৈ এৰেঞ্জ কৰিলোঁ 1 2 3 4 5 6 7 8 9 10 11 12 এনেকৈ এৰেঞ্জ কৰি দিলোঁ চ' ইয়াতো আমি নেট পটেনচিয়েল ওলাব লাগে অ'কে চ' ইয়াতে কি হ'ব গোটেইবিলাক প্ৰটনৰ আমাৰ ডিষ্টেঞ্চটো কি হৈছে যিটো পইণ্টত পটেনচিয়েল ওলাব লাগে সেই পইণ্টৰ পৰা ডিষ্টেঞ্চটো সমান আছে গতিকে আমাৰ যিটো ফৰ্মুলা যে ভি ইজ ইকুৱেল টু কে ইনটু সামেশ্যন অফ কিউ আই বাই আৰ আই চ' এইটো যদি আমি কৰোঁ এইটো কৰিলে কেনেকুৱা আহিব কে এই আৰটো চবৰে কাৰণে ইকুৱেল আৰেই থাকিব গতিকে কি হ'ব আমি এটা কাম কৰোঁ সামেশ্যন অফ কিউ আই মানে এনেকুৱা আমি লিখি লওঁ প্ৰথমে প্ৰতিটো 12টা প্ৰটনেই আছে গতিকে চাৰ্জটো যদি আমি ই বুলি ক'লোঁ চ' ই বাই আৰ প্লাছ ই বাই আৰ প্লাছ ই বাই আৰ এনেকুৱা 12 টাইমছ নহ'বনে 12 টাইমছ আহি যাব এই ফেক্টৰটো প্ৰতিটোৰ কাৰণে কে কিউ বাই আৰ এনেকুৱা আহিব চ' আল্টিমেটলি এইটো কি হ'বগৈ চ' 12 ইনটু ই বাই আৰ কৰিব পাৰোঁ চ' 12 কে ই বাই আৰ এনেকুৱা হ'ব অ'কে এতিয়া কথাটো হ'ল ইয়াত কি হ'ব ইয়াত ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট কৰি দিছিলোঁ ইয়াত নন ইউনিফৰ্মলি ডিষ্ট্ৰিবিউট কৰা আছে বস্তুটো চ' এইবাৰ কি হ'ব বাৰু কিবা চেঞ্জ হ'ব নেকি ভালকৈ চোৱাচোন পটেনচিয়েল চাৰ্জবিলাকৰ পইণ্টটোৰ পৰা চাৰ্জবিলাকৰ ডিষ্টেঞ্চ কিবা চেঞ্জ হৈছে নেকি নাই হোৱা চাৰ্জবিলাক চেঞ্জ হৈছে নেকি নাই হোৱা একেই 12টা প্ৰটন ইয়াতো আছে ইয়াতো 12টা প্ৰটনেই ডিষ্টেঞ্চবিলাক আৰেই আছে গতিকে কি হ'ব দুইটা ফিগাৰটো আমি একেটা ৰিজাল্টেই পাম একেধৰণে কৰিব লাগিব একেটা ৰিজাল্টেই আমি পাম চ' পটেনচিয়েলটো যিহেতু স্কেলাৰ কোৱান্টিটি সেইকাৰণে কি হয় চাৰ্জবিলাকৰ অৰিয়েণ্টেশ্যনটো ইয়াত মেটাৰ নকৰে কেনেকৈ ৰাখিছে মেটাৰ নকৰে ডিষ্টেঞ্চ আৰু চাৰ্জটো যদি ছেইম থাকে পটেনচিয়েলটো ছেইম থাকিব এইটো কথা মনত ৰাখিবা সেইকাৰণে মই এই দুটা ডায়েগ্ৰাম দেখালোঁ অ'কে চ' হ'ব আজিৰ সৰু ক্লাছেই কৰিলোঁ নেক্সট ক্লাছত বাকীখিনি দেখাম ঠিক আছে